এভৰিৱান, আপোনালোকৰ সকলোলৈকে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গাবোৰ মানে একদম দেহাবোৰ ভাল লগা নাই, কিয় জানো একদম পেটটো কিবা গেছ লাগি আছে, দেহাবোৰ একদম ভাল নহয়। আৰু ওচৰতে মানে আমাৰ খেলতে খনিকপুথিয়া ভাগো পাতিছে, আৰু খনিকপুথি ভাগ বুধবাৰে মানে পিঠাগুড়ি 6 কেজি খুন্দিবলৈ মানে খেলৰ মানে মানুহ কেইগৰাকীমান দিছে আৰু এতিয়া খুন্দিবলৈ যাম, ওলাইছোঁ অকণমান আৰু ষ্টাইল কৰি। তাৰপিছতে মই মানে আজি বস্তু এটা ল'লোঁ, আপোনালোককো দেখুৱাই থৈ যাওঁ বোলো। বস্তুটো মানে কি বস্তু আৰু ক'ম বাৰু। থ'বলৈও মানে জেগা নাই, গোটেই বস্তু ঘৰ ভাঙিছোঁ। তাৰপিছতে ঘৰো মানে দুকোঠালি মানতে বস্তু চব থ'বলগীয়া হৈছে। বিশেষকৈ ঘৰ নবনালেও নহয়, ল'ৰা ছোৱালী ডাঙৰ হৈছে এতিয়া, কিমানো ভগা ঘৰতে থাকিব, বাঁহৰ ঘৰতে থাকিব আৰু। পকা ঘৰটো অকণমান ইমানকণমান বনাম বুলি ভাবিছোঁ আৰু আপোনালোকক দেখুৱাম বাৰু কেনেকৈ বনাওঁ ঘৰটো। তাৰপিছতে এতিয়া বস্তুবিলাক চব থ'বলগীয়া হৈছে একে ঠাইতে, চুচৰাই বগৰাই আনি গাবোৰ সেইটো কাৰণে বেয়া লাগিছে নি ঠিক নাই। বস্তুবোৰ চব থ'বলগীয়া হৈছে আৰু এইবিলাক কফি মেচিনৰ পৰা ধৰি মানে ভাতৰ চৌ এইবিলাক গেছ চব আৰু টোপোলা টোপুলি মানে চব থ'বলগীয়া। বস্তুটো কি গম পায় দেই, এইটো চব আমাৰ ঘৰৰ ওচৰেদি মানে বেপাৰী গৈয়ে থাকে, ৰকম বস্তু কাঁহী বাতি বা ধৰি কাপোৰ কানি বেপাৰী বা ধৰি পইচা পঠিওৱা কথা। এতিয়ালৈকে 3টা বাকচ হেৰি কৰিছোঁ আৰু দেই, লৈছোঁ। প্ৰথমতে এটা যৌতুকত অহা, তাৰপিছত আকৌ এটা ল'লোঁ, তাৰপিছত আকৌ এটা ল'লোঁ, তাৰপিছত ইয়াতকৈ আগৰটো মানে টিঙৰে আছিলে, খালী প্ৰিণ্টেড নহয় এনেকুৱা। বাকচবিলাকত কাপোৰ কানি মানে থ'লে ভাল আৰু গডেজ আছে যেনিবা, গডেজত থ'লে সিহঁতি মানে মানুহজনৰ ল'ৰা ছোৱালী কেতিয়াবা পটাপট বস্তুবোৰ উলিয়াই লৈ আহে কাপোৰ কানি, সেইবাবে বাকচটো থাকি তলা মাৰি থ'লে ভাল। সেইকাৰণে এতিয়া মই নিজৰ কাপোৰহে থ'ম, সিহঁতৰ কাপোৰ এটাও নথওঁ বাৰু। কেনেকুৱা লাগিছে বাৰু বাকচটো চব, ভাল লাগিছেনে বাৰু? আগৰ বাকচটো দেখুৱাম দেই আপোনালোকক। আগৰ বাকচটো এইটো চব, এইটো ডাঙৰে আছিলে বাকচটো, কিন্তু আৰু নবদলাওঁ আৰু মানুহজনক কৈছোঁ আৰু লৈ দিব নালাগে আৰু নলওঁ আৰু। এইটো সিহঁতি 4টা হ'ল আৰু বাকচ, সেইটো মানে বুঢ়ীলৈকে সিহঁতি আৰু নবদলাওঁ আৰু। এই বুঢ়ী হ'লেও কিন্তু ভালকৈ থ'ম আৰু কাপোৰ কানি তাতে বোলো আৰু তেনেকৈ কৈছোঁ। আৰু আমাৰ ঘৰত মানে বস্তুবিলাক চব কিমান যে বিশৃংখল, আপোনাক দেখুৱাম ৰ'ব দেই আপোনালোকক। এইবিলাক চব টোপোলা টোপুলি গোটেইখন, দেখিলে ভয় খাব আমাৰ ঘৰৰ বস্তু এইবোৰ চব। এইবাৰ কইনা বহা চকীখন এইফালে থৈ দিছোঁ এনেকৈ, আৰু ইপিনে এয়া কাপোৰ নিবলৈ আহিছে। চব ভাঙি দিছে, উৰাই দিছে, চব জেতুকা গছ ওলাই। আৰু এইটো ঘৰ ভঙা নাই, সেইটো যিটো মেইন ঘৰ এইটো ভাঙিম আৰু। এইবোৰ বস্তু গোটেই টিভি চিভি লেং খাই পৰি আছে আৰু। মোৰ ভাগৰ মেচিনো ক'ৰবাত ধূলি বালি লাগি আৰু কাপোৰ চিলাবলৈও টাইম নাইকিয়া হ'ল, কি ক'ব আৰু গাইজ। একদম সময় নাইকিয়া হ'ল আৰু, মোৰ কৈছোঁ নহয় ইমানেই কাম, ছোৱালী এজনীও নাই কাম বন কৰি দিবলৈ। মোৰ বিচনাখন অকণমানহে উলিয়াইছোঁ দেই, আজি বিচনা চিচনা পৰাই নাই, নেপাওঁ থওক, পিঠাগুড়ি খুন্দিহে পাৰিম। অকণমানকৈ দেখুৱাই দিছোঁ বাৰু। যাওঁ এতিয়া পিঠাগুড়ি খুন্দি আহোঁগৈ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব, যদি ইউটিউবত চাই আছে। যদি ফেচবুকত চাই আছে ফ'ল' এটা কৰি দিব, নতুন বন্ধু বুলি আৰু ফ'ল' এটা কৰি দিব। নমস্কাৰ।